কাজিৰঙাত থলুৱা কৃষকক উচ্ছেদ কৰি হাতীৰ বিচৰণস্থলীত পঞ্চতাৰকা হোটেল খোলাৰ পৰিকল্পনা কৰিছে বিজেপি চৰকাৰৰ। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বৃহৎ জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ স্বাৰ্থত গিজগিজাই থকা তথাকথিত প্ৰকৃতি সংগঠনৰ চকুৰ সন্মুখতেই এইবাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ধ্বংস কৰিবলৈ ওলাইছে কাজিৰঙাত বন্য হস্তীৰ বিচৰণস্থলী আৰু স্থানীয় লোকৰ কৃষিভূমি। উদ্যোগৰ জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষা আৰু ইয়াৰ দাঁতি কাষৰীয়া জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ অজুহাতত লাভ কৰি আহিছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বৃহৎ পুঁজি। তাৰ পাছতো কিন্তু সেইবিলাক প্ৰকৃতি সংগঠনৰ নাকৰ তলতেই কাজিৰঙাত চলি আছে অবাধ প্ৰকৃতি আৰু বন্য জীৱকুলৰ বিচৰণ ক্ষেত্ৰৰ ধ্বংসসজ্জা। শেহতীয়াকৈ তেনে এক ঘটনাই পোহৰলৈ আহিছে কাজিৰঙাত। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু সমীপৰ কাৰ্বি পাহাৰৰ দাঁতিৰ ইনলে পাথাৰৰ প্ৰায় 60 বিঘাৰো অধিক কৃষিভূমি আৰু কাৰ্বি পাহাৰৰ পৰা নামি অহা বন্যস্থলীৰ বিচৰণস্থলীত নিৰ্মাণৰ যুঁজা চলিছে ব্যক্তিগত খণ্ডৰ গ্ৰেণ্ড হায়াত পঞ্চতাৰকা হোটেল। তাৰ প্ৰস্তুতি মৰ্মে এক্সভেটৰ দি ভাঙি দিয়া হৈছে থলুৱা কৃষকৰ বাসগৃহ আৰু তাকে কৰিবলৈ যাওঁতে কৃষকৰ উপস্থিতিও সহ্য নকৰিলে বোকাখাট মহকুমা প্ৰশাসনে। অৰ্থাৎ কৃষকৰ অনুপস্থিতিয়ে নিৰ্মমভাৱে বাসগৃহ ভাঙি দিয়াৰ অভিযোগ উত্থাপন কৰিছে হাতীখলি ৰঙাজানৰ কৃষকসকলে। এখন খেতি করলে এখন হাতি আসে যাবে, কুঠিয়া বুনতে আর হাতি আসবে, আর খেতি যখলে নাই উঠাবো তখলে হাতি থাকে যায়। যদি খেতিও হয়ে থাকবে হাতিও আসে থাকবে, মানে ধান হারিয়াইলে আর হাতি স্টার্ট ঢুকে গেঞ্জে মেজে আর অবস্থা নাই রাখে। আর তাও আর খুঁদা জনগিলা খুঁদে ওগুলো মরে যায়, জনগিলা আর বাঁচে ওগুলাহে পাই আমরা হাতি। 300 মান হাতি আসে যায়। हाँ पार हो जाए, हाथी पारिया जाए। खुलबे तो होटल खुले हाथी जाबे कहाँ है? हाथी तो गाँवे ढुके जाबे। हाथीओ तो हाथी आछे 300 हाथी आछे, हाथी गिला माटिओ जाबो और हाथीओ নাই দিব। মাটিটা আমরা নাই দিব আর নাইও দিব বলে কে বলছি নাই দিব মাটি নাই দিব আমরা পাটা দিব নাই দিব। আর ওই সঞ্জয় কিষান আসে কিনে আমাদেরকে বললো যে তোদেরকে মাটির পাটা দিব, তো মাটির পাটা দেই বলে মাটি দেখাবো, ওটাও নাই করলো সঞ্জয় কিষান আসে কিনে। হ্যাঁ তো এত ডাগর যে কাজিরাঙ্গাটা আছে, তো কাজিরাঙ্গা ওই জায়গাটাই দেখা পাচ্ছে মাটিটা। অত সেন্সরি আছে, ইপারও আছে, ওই যে সাইটেও আছে, তো সাইটে ওরা বানা ও जहाँ আমরা खेती করছি ওথায় ওরা কেনে বানাবে লজ? ওরা লজ বানায় কিনা ওরা থাকবে আর আমাদের পেটে কি ওরা লাত মারেছে। উল্লেখযোগ্য যে এই ভূমি অধিগ্ৰহণ সন্দৰ্ভত বোকাখাট মহকুমা প্ৰশাসনে বৰ্তমানলৈকে আইন অনুসৰি যি ৰাজহুৱা শুনানিৰ ব্যৱস্থা কৰিব লাগিছিল তাকো নকৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষকসকলে। আনহাতে বোকাখাট মহকুমা প্ৰশাসনে দিয়া জাননী সন্দৰ্ভত স্থানীয় কৃষকসকলে মহকুমা প্ৰশাসনক সাক্ষাৎ কৰিবলৈ যাওঁতেও এক কৌশলী স্থিতিহে গ্ৰহণ কৰি আহিছে বোকাখাট মহকুমা প্ৰশাসনে। উল্লেখযোগ্য উক্ত ইনলে পথাৰৰ বিস্তীৰ্ণ কৃষিপথাৰত বন্যহস্তীৰ লগত সহাৱস্থান কৰি হাতীখলি ৰঙাজানৰ কৃষকসকলৰ 45টাৰো অধিক পৰিয়ালৰ প্ৰজন্মৰ পাছত প্ৰজন্মই কৰি আহিছে কৃষিকাৰ্য। তাৰোপৰি ই কাৰ্বি পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ বিচৰণস্থলী হিচাপে পৰিচিত। গতিকে এই ইনলে পথাৰত বিলাসী গ্ৰেণ্ড হায়াত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ লগে লগেই হাতীখলি ৰঙাজানৰ কৃষকসকলে হেৰুৱাব পৈতৃক ভূমিৰ অধিকাৰ আৰু বন্যহস্তী কুলে হেৰুৱাব পৰম্পৰাগত বিচৰণস্থলী। তেনে প্ৰেক্ষাপটত এই লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহে আৰু মুখপাত্ৰ প্ৰবীণ পেগুৱে। কাজিৰঙাত বাহৰ পাতি বন্য জীৱনৰ সুৰক্ষাৰ লগতে দাঁতি কাষৰীয়া জনসাধাৰণৰ জীৱন জীৱিকাৰ নিৰাপত্তাৰ কথা কোৱা তথাকথিত প্ৰকৃতিপ্ৰেমী সংগঠন অৰণ্য WWF কৰবেট ফাউণ্ডেশ্যনক তীব্ৰ সমালোচনা কৰি জীপালৰ উপদেষ্টাগৰাকীয়ে কয় যে হাতীৰ পৰম্পৰাগত বিচৰণস্থলী বিলাসী পঞ্চতাৰকা হোটেল কৰ্তৃপক্ষক প্ৰদান কৰিবলৈ লোৱাৰ সময়ত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পুঁজি ব্যৱহাৰ কৰি কাজিৰঙাত কাম কৰি থকা একান্ত প্ৰকৃতিৰ নামত পঞ্জীয়নভুক্ত NGOসকল কলৈ গ'ল? বাতানুকুল গৃহত বহি হাতী মানুহৰ সংঘাতৰ ছেমিনাৰ পাতি ৰাজ্যক শিক্ষা দিবলৈ তেওঁলোকৰ অধিকাৰ আছেনে? আনহাতে চৰকাৰৰ ইমপ্লিমেণ্টিং এজেঞ্চি হিচাপে কাম কৰি থকা অৰণ্যক আৰু বিভৱ কুমাৰ তালুকদাৰ এতিয়া ক'ত আছে বুলিও প্ৰশ্ন কৰে কৃষক নেতাগৰাকীয়ে। লগতে হাতীখুলি থকা পাহাৰখন
বলপূৰ্বক দখল কৰিবলৈ যাওঁতে তেওঁলোকে বৰ্তমানলৈকে কোনো PIL দাখিল নকৰাক লৈও প্ৰশ্ন উত্থাপন কৰে জীপালৰ উপদেষ্টাগৰাকীয়ে। ইফালে অৰণ্যক WWF কৰবেট ফাউণ্ডেশ্যনকে আদি কৰি কাজিৰঙাত কাম কৰি থকা সকলো NGOক PILৰ যোগেদি উক্ত কৃষিভূমি আৰু হস্তি বিচৰণস্থলীত চৰকাৰে কৰা বলপূৰ্বক হস্তক্ষেপক বন্ধ কৰিবলৈ দাবী জনাই কৃষক নেতাগৰাকীয়ে। অন্যথা তেওঁলোকৰ বিৰুদ্ধেও সুচ্চাৰ হ'ব জীপাল কৃষক শ্ৰমিক সংঘ বুলি সকীয়াই দিয়ে কৃষক নেতাগৰাকীয়ে। ধিক্কাৰযোগ্য কাম কৰিছে শেহতীয়া অসম চৰকাৰে বন বিভাগে। ইয়াত পঞ্চতাৰকা হোটেল খুলিবৰ কাৰণে পৰিৱেশ তন্ত্ৰক আঘাত কৰি ইয়াত NOC দিছে, যাৰ ফলশ্ৰুতিত ইয়াত থলুৱা যুগে যুগে বাস কৰি অহা থলুৱা খিলঞ্জীয়া লোকসকল, আদিবাসী লোকসকলৰ কৃষিভূমি আৰু আটাইতকৈ পৰম্পৰাগতভাৱে হাতীয়ে যিটো গুলি হিচাপে ব্যৱহাৰ কৰে, এটা কাৰ্বি পাহাৰ আৰু ইফালে ইংলে পথাৰ, আমাৰ যিটো কহৰা পথাৰ, এই মধ্য কেন্দ্ৰটোত এতিয়া তেওঁলোকে পঞ্চতাৰকা হোটেল খোলাৰ নামত ইয়াত কৃষিভূমিক সম্পূৰ্ণ তেওঁলোকে দখল কৰিব খোজা হৈছে বলপূৰ্বকভাৱে। তেওঁলোকে সামান্য ক্ষতিপূৰণ দিয়াৰ প্ৰলোভন দি মানুহৰ মাজত বিভাজনৰ ৰাজনীতি কৰিছে। আমাৰ কৃষক তাৰ ভুল যোৱা নাই। আমাৰ থলুৱা কৃষকৰ এই কৃষিভূমিত তেওঁলোকে কৃষি ইয়াত থলুৱা গাহৰি প্ৰজননৰ কাৰণে বা অন্যান্য খেতি ফাৰ্মৰ কাৰণে তেওঁলোকে এটা ঘৰ সাজি কাম কৰিব খুজিছে, কিন্তু বলপূৰ্বকভাৱে ইয়াত তেওঁলোকে এই ভূমিত স্থাপন কৰা ঘৰ তেওঁলোকে উচ্ছেদ কৰিছে পৰিয়ালৰ মানুহ নথকা অৱস্থাত। এইটো অত্যন্ত বৰ্বৰতাৰ ইংগিত প্ৰদান কৰিছে। পুনৰ চৰকাৰ গঠন কৰিয়েই মোদী চৰকাৰখন পুনৰ আকৌ জিকাৰ কাৰণেই তেওঁলোকে আকৌ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে আৰু আকৌ ফেচিজিমটোৰ এটা ইংগিত আকৌ তেওঁলোকে দিব খুজিছে। কিন্তু এই গোটেই ঘটনাটোত আপোনালোকে দুটা কথা লক্ষ্য কৰিব যে কাৰ্বি আংলং পাহাৰটোত কি কাৰণত তাত কাটা তাঁৰ লগাইছে, কি কাৰণত ফেঞ্চিং তৰিছে। কাৰণ এইটো সম্পূৰ্ণ নেচাৰেলি প্ৰাকৃতিক প্ৰদত্ত এটা এলিফেণ্ট কৰিডৰ হয়, এলিফেণ্ট জ'ন হয়। এই এলিফেণ্ট কৰিডৰ এলিফেণ্ট জ'নটোত কাটা তাঁৰ লগাই এই হাতীক তেওঁলোকে কিয় অহা যোৱা কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিব খুজিছে, আবদ্ধ কিয় কৰি ৰাখিব খুজিছে। আৰু এটা কথা কৈছোঁ যে সেই ধৰণেৰে চৰকাৰে বলপূৰ্বকভাৱে নিজৰ ক্ষমতাক অপব্যৱহাৰ কৰি পেলাই তেওঁলোকে পঞ্চতাৰকাযুক্ত হোটেল খোলাৰ নামত থলুৱা মানুহবিলাকক উচ্ছেদ কৰিব খোজা হৈছে। ইয়াত চাহ শ্ৰমিকসকলক, চাহ বনোৱাসকলক দিশহাৰা কৰি তেওঁলোকে বাগানো তেওঁলোকে উচ্ছেদ কৰাৰ পাং পাতিছে, আৰম্ভ কৰিছে, কৃষিভূমি বাজেয়াপ্ত কৰিব খুজিছে। এইটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। জীপাল কৃষক শ্ৰমিক সংঘ ইয়াৰ সম্পৰ্কত আমি সম্পূৰ্ণ সজাগতামূলক আৰু প্ৰতিবাদমুখৰ আমি এটা কাৰ্যসূচী আমি গ্ৰহণ কৰিব আমি বাধ্য হ'ম। এইখিনিতে এটা কথা আমি জনগণক দৃষ্টিগোচৰ কৰি ক'ব খুজিছোঁ, এইটো যদি এলিফেণ্ট জ'ন হয়, এইটো এলিফেণ্ট যদি কৰিডৰ হয়, হাতীয়ে পৰম্পৰাগতভাৱে যদি ঘূলি লোৱা পথাৰ যদি হয়, তেতিয়াহ'লে এই প্ৰকৃতি প্ৰদত্ত নাম লোৱা এই NGOসকল গৃহ বিভাগক চকুত ধূলি মাৰি বিভিন্ন লাখ লাখ কোটি টকা ফৰেন ফাণ্ডিং, ষ্টেট ফাণ্ডিং, নেশ্যনেল ফাণ্ডিং লৈ কাম কৰি থকা NGOসকল ক'লৈ গ'ল? তেওঁলোকে আমাক কি AC ৰুমত তেওঁলোকে ৰিম'ট টিপি পেলাই ডিজিটেলাইজ কৰি পেলাই হাতী মানুহৰ সংঘাতৰ নমুনা দেখাবলৈ আহে, জনগণক শিক্ষা দিবলৈ আহে। তেওঁলোকে পোষ্টাৰ মাৰি পেলাই তেওঁলোকে সজাগতা সৃষ্টি কৰিব খোজে। আমি কৈছোঁ যে আজি অৰণ্যক ইয়াত গৱেষণাৰ গোটেই কাম কাজ গভৰ্ণমেণ্টৰ ইমপ্লিমেণ্টিং এজেঞ্চি হিচাপে কাম কৰি থকা অৰণ্যক ক'লৈ গ'ল? বিভৱ কুমাৰ তালুকদাৰ ক'লৈ গ'ল? হাতী ঘূলি থকা পথাৰখন চৰকাৰে বলপূৰ্বক দখল কৰিবলৈ গৈছে। আপোনালোকে কিয় PIL নকৰিব? তেন্তে কালিলৈ আপোনালোকে আমাক এৱাৰনেছ কৰাৰ অধিকাৰ থাকিবনে? WWF ক'লৈ গ'ল? আমাৰ প্ৰশ্ন হ'ল সেইটো। সকলোবিলাক ইয়াত কৰবেট ফাউণ্ডেশ্যন ক'লৈ গ'ল? যিটো কাম কৰিবৰ কাৰণে NGOবিলাকে কাজিৰঙাত কাম কৰি আছে, সেই মৌলিক দায়িত্ব পালন নকৰাকৈ তোমালোকে বেলেগ বেলেগ প্ৰজেক্টত দি পেলাই মানুহৰ মুখ বন্ধ কৰা ৰাজনীতিৰ চৰকাৰৰ হৈ কাম কৰি থকা বুলি আমি সন্দেহ কিয় নকৰিম? যদি তোমালোক সঁচাকৈ প্ৰকৃতিপ্ৰেমী হয়, কৰবেট ফাউণ্ডেশ্যন, অৰণ্য, WWF সকলোৱে PIL কৰি এইটো ব্লক কৰক। নহ'লে আমি NGOৰ বিৰুদ্ধেও কিন্তু সুচ্চাৰ হ'বলৈ বাধ্য হ'ম। কাৰণ আপোনালোকৰ এৱাৰনেছ কেম্প কৰাৰ অধিকাৰ নাথাকিব আৰু আপোনালোকে আমাৰ জনসাধাৰণক প্ৰকৃতি সম্পৰ্কে শিক্ষা দিয়াৰ অধিকাৰ, মৌলিক অধিকাৰ হেৰুৱাই পেলাব। আৰু এই সংঘাত যদি হ'ব নালাগে জনগণৰ লগত, তেন্তে অনতিবিলম্বে এই ইংলে পথাৰ সুৰক্ষা দিয়ক, হাতীয়ে পৰম্পৰাগতভাৱে ঘূৰি থকা পথাৰখন সুৰক্ষা দিয়ক। আমাৰ খেতি কৰি জনসাধাৰণে
যুগে যুগে খেতি কৰি হাতীক খুৱাই পোহপাল দি পেলাই আমি জীৱন সহাৱস্থান কৰি ইয়াত প্ৰকৃতি তন্ত্ৰ আমি সুৰক্ষা দি আহিছোঁ কাৰ্বি পাহাৰখনে সুৰক্ষা দি আহিছে কিন্তু একাংশ ৰাজনৈতিক মুধাফুটা দালাল চক্ৰটোৱে কাৰ্বি আংলঙৰ অসমৰ বাকী চৰকাৰৰ সকলোবিলাকে মিলি ইয়াত তেওঁলোকে ব্যক্তিগত মুনাফাৰ কাৰণে সমগ্ৰ পৰিৱেশ তন্ত্ৰটোক তেওঁলোকৰ ব্যক্তিগত সম্পদলৈ ৰূপান্তৰ কৰিব খুজিছে নহ'ব আমি কৈছোঁ গভৰ্ণমেণ্টলৈ যি পাত হুল যাব এবাৰ NGOলৈকো হুল যাব যদি NGO ইয়াত বৰ্তি থাকিব খুজিছে কাজিৰঙাত তেওঁলোকেও PIL কৰি জনসাধাৰণৰ সঁচাকৈ যে তেওঁলোক প্ৰকৃতিৰ বন্ধু সেইটো প্ৰমাণ কৰিব লাগিব নহ'লে আমি গভৰ্ণমেণ্টৰ ওপৰত যেনেকৈ আঙুলি টুৱাবলৈ আৰম্ভ কৰিছোঁ এই NGOকো আমি কিন্তু সোধাই নেৰিম এইটো চিপাল কৃষক শ্ৰমিক সংঘৰ স্পষ্ট স্থিতি নিউজ ডেস্ক ৰিপৰ্ট দ্য অপিনিয়ন